ৰিনয় কোকৰাঝাৰৰ সামগ্ৰিক প্ৰেক্ষাপট লৰেন্স ইছলাৰী হাগ্ৰামা মহিলাৰী ৰবিৰাম ব্ৰহ্মৰ দৰে হাই প্ৰফাইল নেতাসকল নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিছে BPF হওক বা UPPL হওক বিজেপি এফেক্টটো তাত আছে গোটেই কথাখিনি খুব চমুকৈ ৰিনয় হয় আজি বিভিন্ন পলিটিক্যাল পাৰ্টিয়ে কোকৰাঝাৰ ৰিটাৰ্নিং অফিচাৰৰ নিজেৰ যে নমিনেশ্যন ফাইল কৰাটো আমি দেখিবলৈ পাইছোঁ এইটো হ'ল পৰ্বতজোৰাত 2জন আৰু যদি গোসাইগাঁও সাব ডিভিজনত যদি চাই 18জন আৰু কোকৰাঝাৰ সাব ডিভিজনত 9জন যদি আজি ৰাতিপুৱা যদি আবেলি লিখে এইটো আমি 29জন বিভিন্ন পলিটিক্যাল পাৰ্টিসকলে আজি নিজেৰ যে নমিনেশ্যন পেপাৰটো ফাইল কৰা হৈছে আৰু যদি আপুনি হুদা নিচিনা লৰেন্স ইছলাৰী বিধায়ক এইবাৰ চালাকাটি সমষ্টিত খেলিব আৰু অহাকালি যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো ছাৰ বা বিভিন্ন অন্যান্য লিডাৰসকলক কালি নমিনেশ্যন ফাইল কৰা হ'ব যদি চাই ৰবিৰাম নাৰ্জাৰী এইবাৰ কুচুগাঁও সমষ্টিত BPৰ পৰা খেলা হ'ব আৰু UPPLৰ পৰা ৰাজু নাৰ্জাৰী চৰাইবিল সমষ্টিৰ পৰা খেলিব বিজেপিৰ পৰাও খেলিব কোকৰাঝাৰ জিলাৰ সভাপতি আৰু যে দাজু বা মৃত্যুঞ্জয় নাৰ্জাৰী ইও খেলিব আৰু যদি চাই বিভিন্ন ঠাইত এতিয়া কোকৰাঝাৰ যে বাওখুংগ্ৰি সমষ্টি এই কোকৰাঝাৰ বাওখুংগ্ৰি সমষ্টিত ৰঞ্জিত বসুমতাৰী ওৰপে পেৰেংগাঁও খেলিব ইয়াৰ কাৰণে প্ৰস্তুতি হৈছে আজি নমিনেশ্যন পেপাৰ দিয়া আমি দেখিবলৈ পাইছোঁ অহাকালি যে হাগ্ৰামা মহিলাৰী ছাৰো কোকৰাঝাৰত দিব আৰু দতমা সমষ্টি এই দতমা সমষ্টিৰ প্ৰমোদ বড়ো ছাৰো ইয়াত আহি দিব ইয়াৰ কাৰণে আমি দেখিবলৈ পাইছোঁ এইবাৰ যে পলিটিকেল BTCৰ যে ইলেকশ্যন হ'ব এই BTC ইলেকশ্যনৰ কাৰণে যে হাই প্ৰফাইল কোকৰাঝাৰ জিলাত 3টা সাব ডিভিজন আছে পৰ্বতজোৰা আৰু কোকৰাঝাৰ আৰু গোসাইগাঁও কোকৰাঝাৰৰ যদি চাই দেৱৰগাঁও সমষ্টি এই দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী ইয়াত জিকি আহিছে যেতিয়াৰ পৰা BTC চুক্তি হোৱাৰ পিছতে BTR চুক্তি হোৱাৰ পিছতো আকৌ জিকিছিল 2020ত এইবাৰ যে হাগ্ৰামা মহিলাৰী ভাৰ্চেছ খাম্পা বৰগাৰী ছাৰ 2জনৰ মাজত হ'ব ইয়াত 2জনো কোকৰাঝাৰত এটা সমষ্টিত খেলিব এইটো 10 নং দেৱৰগাঁও আৰু চিৰাংদুৱাৰত হাগ্ৰামা মহিলাৰী ছাৰো খেলিব আৰু খাম্পা বৰগাৰী ছাৰো খেলিব